আজি আমি গৰাখহনীয়া বিজ্ঞানসন্মত স্থায়ী প্ৰতিৰোধৰ দাবীত গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ সংগ্ৰাম কমিটিৰ পক্ষৰ পৰা আমি এই জলেশ্বৰ ভিডিঅ'ৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা জলসম্পদ মন্ত্ৰীক স্মাৰক পত্ৰ দিয়াৰ কাৰণে আহিছোঁ। আপোনালোকে জানে আজি আমি জলেশ্বৰ ফেৰীঘাটৰ পৰা এটা সমদল উলিয়াই আমি ইয়ালৈকে আহিছোঁ। আপোনালোকে জানে আমাৰ গোটেই ৰাজ্যত গৰাখহনীয়া হৈ আছে। প্ৰতি বছৰ হাজাৰ হাজাৰ বিঘা ব্ৰহ্মপুত্ৰ নদীত বিলীন হৈ গৈ আছে। সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে আমাৰ ৰাজ্যৰ মূলতঃ দুটা সমস্যা, এটা হ'ল বানপানীৰ সমস্যা, এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দি অতি দ্ৰুত বানপানীৰ সমস্যা সমাধান কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু আমাৰ গৰাখহনীয়াৰ যিটো সমস্যা এইটো গোটেই ৰাজ্যত যেনেকুৱা হৈ আছে তাতকৈ বেছিকৈ ভয়াৱহ গৰাখহনীয়া হৈ আছে আমাৰ দক্ষিণ পাৰৰ মানে অবিভক্ত গোৱালপাৰা জিলাৰ দক্ষিণ পাৰ। আপোনালোকে জানে খৰমুজাৰ পৰা আৰম্ভ কৰি মানকাছাৰ বৰ্ডাৰলৈকে এই বিস্তীৰ্ণ অঞ্চলত আপোনালোকে ফকীৰগঞ্জ অঞ্চল ধ্বংস হৈ গ'ল। আপোনালোকে দেখিছে ইতিমধ্যে আমাৰ মোৱামাৰী, তুলসীবাৰী, তাৰাংগাপুৰ এই অঞ্চলতো গৰাখহনীয়া হৈ আছে। আমি আমাৰ চৰকাৰৰ ওচৰত যিহেতু আজি সবকা সাথ সবকা বিকাশৰ কথা কৈ আছে আমাৰ চৰকাৰে, আমাৰ এই বিস্তীৰ্ণ অঞ্চলৰ লাখ লাখ মানুহৰ আজি যে ভয়াৱহ অৱস্থা হৈছে, দুৰ্বিষহ অৱস্থা হৈছে, গৰাখহনীয়াত বিধ্বস্ত হৈ গৃহহাৰা হৈছে। আৰু এই মানুহবিলাকে যে আজি বিভিন্ন ঠাইত নিজাববীয়াকৈ এটা থকাৰ ব্যৱস্থা কৰি আছে, তেওঁলোকক আজি বিভিন্ন ধৰণৰ হেৰাছমেণ্ট কৰি আছে সন্দেহজনক নাগৰিক হিচাপে। আমি সেয়া চৰকাৰৰ ওচৰত অবিলম্বে দাবী জনাইছোঁ অতি দ্ৰুত বিজ্ঞানসন্মত এটা মাষ্টাৰ প্লানৰ আঁচনি গ্ৰহণ কৰি বানপানী সমস্যা আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰিব লাগে। খহনীয়া পীড়িত লোক আপোনালোকে জানে আমি প্ৰতি বছৰ আমাৰ অঞ্চলৰ বিভিন্ন হাজাৰ হাজাৰ মানুহৰ ক্ষতিগ্ৰস্ত হৈ আছে, খহনীয়া হৈ আছে। খহনীয়া লোকক আমি দুটা দাবী কৰিছোঁ। এটা হৈছে প্ৰথমতে যিসকল মানুহৰ খহনীয়া হয় তেওঁলোকৰ এটা তালিকাভুক্ত কৰিব লাগে। আজি আমি এই জিলাৰ পৰা কোনো অন্য জিলাত গ'লেও যাতে তেওঁলোকে ক'ব নোৱাৰে যে তেওঁলোকে বাংলাদেশী, কাৰণ তেওঁলোকৰ প্ৰমাণ পত্ৰ তেতিয়া থাকিব। আমি প্ৰমাণ পত্ৰ বিচাৰিছোঁ আৰু উপযুক্ত স্থানত পুনৰ্বাসনৰ ব্যৱস্থা কৰাৰ কাৰণে এই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। পুৱতি নিশা বেছিবাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত দুখনকৈ দোকানৰ বিস্তৰ ক্ষতিসাধন। বেছিমাৰীৰ মাজেৰে পাৰ হৈ যোৱা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সাৰৰ দোকান আৰু এখন চাইকেলৰ দোকানত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত জুই সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। জানিব পৰা মতে সাৰৰ দোকানীয়ে ব্যৱসায়িক ঋণ লৈ ব্যৱসায় কৰি আছিল। ব্যৱসায়ীসকলৰ একমাত্ৰ কৰ্মসংস্থাপন আছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। ব্যৱসায়ীসকলে পুনৰ ব্যৱসায় কৰিবলৈ চৰকাৰৰ পৰা এতিয়া ক্ষতিপূৰণৰ দাবী জনাইছে। এই মুহূৰ্তত আমি এটা ডাঙৰ খবৰ জনাৰ চেষ্টা কৰিছোঁ, যিহেতু পুৱতি নিশা বেছিমাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডৰ ফলত দুখনকৈ দোকানৰ বিস্তৰ ক্ষতিসাধন হৈছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা সাৰৰ দোকান আৰু ফয়জুদ্দিনৰ চাইকেলৰ দোকানত সংঘটিত হৈছে এই অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত জুই সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আৰু জানিব পৰা মতে সাৰৰ দোকানীয়ে ব্যৱসায়িক ঋণ লৈ ব্যৱসায় কৰি আছিল। ব্যৱসায়ীসকলৰ একমাত্ৰ কৰ্মসংস্থাপন আছিল ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। আৰু ইতিমধ্যে ব্যৱসায়ীসকলে পুনৰ ব্যৱসায় কৰিবলৈ চৰকাৰৰ পৰা ক্ষতিপূৰণৰ দাবী জনাইছে। যোৱা ৰাতি 2:30মান বজাত প্ৰথমতে আপোনাৰ ফাৰ্টিলাইজাৰ দোকানত সাৰৰ দোকানত জুইৰ সূত্ৰপাত ঘটে আৰু সেই জুই বিয়পি কিনে তাৰ ওচৰতে থকা চাইকেল দোকান লৈ বিয়পি যায় আৰু চাইকেল দোকানৰ বৃহৎ পৰিমাণে ক্ষতি হয়। সম্পূৰ্ণৰূপে জুইত জাগ হয়। সাৰৰ দোকানৰ জুইত সম্পূৰ্ণৰূপে জাগ হয়। তাৰ লগত সাৰৰ দোকানৰ লগত সাৰৰ আৰু এটা গোডাউন আছিলে, সেইটো সম্পূৰ্ণৰূপে জাগ হৈ প্ৰায় আনুমানিক 1.5 কৰোৰৰ ওপৰত ক্ষয়ক্ষতি হয়, বৃহৎ ক্ষয়ক্ষতি হয়। জুইটো কিহৰ পৰা সূত্ৰপাত হয় বুলি ক'লে এতিয়ালৈকে আমি কোনো কাৰণ জানিব পৰা নাই। আমি আহি কিনে লাইন দেখা পাইছোঁ। শ্বৰ্ট চাৰ্কিট হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যিহেতু ওচৰে পাজৰে তেনেকুৱা কোনো জুইৰ বস্তুৱে নাই। শ্বৰ্ট চাৰ্কিট হোৱাটো সম্ভৱ বেছি। চৰকাৰলৈ এইটোৱে আহ্বান, যিহেতু তেওঁলোক কোনো চাকৰিয়াল নহয় আৰু তেওঁলোকৰ বিকল্প কোনো কৰ্মসংস্থাপনো নাই, মানে দোকানৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতে চলে। গতিকে চৰকাৰে ইয়াৰ ওপৰত নজৰ দিব লাগে যাতে মানুহজন ভৱিষ্যতে আৰু পুনৰ সংস্থাপন পায়, মানুহটো আকৌ দোকান দি কিনে ভালকৈ চলিব পাৰে। সেইকাৰণে চৰকাৰে এইখিনি ব্যৱস্থা কৰি দিব লাগে। ব্যুৰ ৰিপৰ্ট, ভইচ 365।